আজি চিৰা ভাজি বনাম। চিৰাটো ইয়াত পোহা বুলি কয় হিন্দীত। ইয়াত বাহিৰত আৰু পোহাটো মানে চবচে আৰু ফেভৰেট হয় আৰু চবেই খায় পোহা। আৰু আমি যেনেকৈ চিৰা গাখীৰ গুড় লৈ পেলাই খাওঁ, ইয়াত তেনেকৈ নাখায়। ইয়াত এনেকৈ পোহা বনাই খায়। মোৰ প্ৰায় এনেকৈ খাই ভাল লাগে, মোৰো এনেকৈ বনাওঁ মাজে মাজে। চিৰাখিনি আগতীয়াকৈ তিয়াই থ'লোঁ অলপ দেৰি, তিয়াই পেলাই টুকি পেলাই অলপ পানীটো সৰকিব দিলোঁ। পানীটো নিৰ্জন হ'ব দিব লাগে আৰু তাৰপিছতে অকণমান তেলত ফ্ৰেঞ্চবিন কেইডালমান কাটি দিলোঁ সৰু সৰুকৈ। তাৰপিছত বাদাম কেইটামান তিয়াই থৈছিলোঁ, বাদামকেইটা দি দিছোঁ। অকণমান নিমখ আৰু হালধি, অকণমান গোটা জিৰা এনেকৈ দিছোঁ। দি পেলাই ভালকৈ ভাজি ল'লোঁ নিমখ হালধি দি। চিৰাখিনি তাতে বাকি দিলোঁ, ভালকৈ অকণমান ভাজি ল'লোঁ। লাষ্টত হ'ব সময়ত অকণমান বাটাৰ দি দিব লাগে আৰু ধুনীয়া হয় খাবলৈ। চাহৰ লগত খাবলৈ বৰ ভাল হয়। এনেকৈ আপোনালোকে বনাই খাই পাইছেনে? প্ৰায়ে বনাই চাগে। মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, প্ৰায়ে বনাই খাই থাকোঁ। আজি বোলো ভিডিঅ' এটা বনাওঁ, আপোনালোককো দেখুৱাওঁ। যিবিলাকে মিঠা খাব নোৱাৰে সেইবিলাকৰ কাৰণে এনেকৈ বনাই খাব পাৰে। ৰেচিপিটো ভাল লাগে। আৰু তাত বেলেগ